বাংলাদেশ জ্বলিছে। বাংলাদেশৰ হিন্দুক নিষেধ কৰাৰ ষড়যন্ত্ৰ চলিছে। মন্দিৰৰ মূৰ্তিবোৰ হাতুৰিৰে ভাঙি পেলোৱা হৈছে। সমগ্ৰ হিন্দু চুবুৰীবোৰ জ্বলি ছাই হৈ পৰিছে। এবাৰ একশ্যন ল'ব ভাৰতে। হিন্দুৰ ওপৰত এই নিৰ্যাতনৰ উচিত প্ৰত্যুত্তৰ দিব ভাৰতে। বাৰে বাৰে বাংলাদেশত হিন্দুক নিষেধ কৰাৰ প্ৰয়াস কৰা হৈছে। দুৰ্গা পূজাৰ মণ্ডপত অগ্নিসংযোগ কৰা হয়। কৃষ্ণ মন্দিৰৰ মূৰ্তিবোৰ হাতুৰিৰে ভাঙি পেলোৱা হয়। সমগ্ৰ হিন্দু চুবুৰীবোৰ জ্বলি ছাই হৈ পৰে। 2021 চনৰ পৰা আৰম্ভ হোৱা এই ধাৰাটো 2025 চনৰ ভিতৰত আৰু অধিক ৰক্তপাতলৈ পৰিণত হৈছে। মন্দিৰবোৰ অপবিত্ৰ কৰা হৈছিল, ঘৰবোৰত ভিৰ কৰা হৈছিল আৰু নিৰীহ শিশু আৰু মহিলাক ৰেহাই দিয়া হোৱা নাছিল। যিসকলে কালি তেতিয়ালৈকে তেওঁলোকে পূজা কৰিছিল, কিন্তু আজি শৰণাৰ্থী হিচাপে জীয়াই থাকিবলৈ বাধ্য হৈছে। হিন্দুসকলৰ বিশ্বাসক লক্ষ্য কৰি বাংলাদেশত বসবাস কৰা উগ্ৰপন্থী উপাদানসমূহে তেওঁলোকক ভয় আৰু হিংসাৰ মাজত জীয়াই থাকিবলৈ অহৰহ বাধ্য কৰাইছে। কিন্তু ভাৰত অলপভাৱে বহিবলৈ যোৱা নাই। বাংলাদেশক তীব্ৰ সঁহাৰি দিয়াৰ সময় আহি পৰিছে। ভাৰতে নিজৰ নাগৰিকক সুৰক্ষা দিয়াৰ বাবে সদায় নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এইবাৰো একেদৰেই কৰিব। ভাৰতে স্পষ্টকৈ কৈছে, আমি ভুৱা আৰু ভিত্তিহীন অভিযোগবোৰ শুদ্ধভাৱে নাকচ কৰোঁ। আপোনালোকে জনামতে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনে দেশত আইন শৃংখলা বজাই ৰাখিবলৈ অক্ষম আৰু নিয়মিতভাৱে দোষটো আন ঠাইলৈ স্থানান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ অভ্যাস আছে। তেওঁলোকৰ বাবে অন্তৰ্নিহিত আৰু বৰ্ষত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে সংঘটিত কৰা স্থানীয় উগ্ৰপন্থীসকলৰ কাৰ্যৰ ওপৰত গুৰুত্বৰ তদন্ত কৰাটো ভাল হ'ব। সঁচাকৈয়ে বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে। দুৰ্গা পূজা 2021 সময়ত ছ'চিয়েল মিডিয়াত এটা বিতৰ্কিত পোষ্ট ভাইৰেল হোৱাৰ ফলত মন্দিৰ ভাঙি ঘৰ জ্বলোৱা, তাৰ পিছত কেইবাখনো জিলাত শতাধিক হিন্দুৰ হিংসাত্মক ঘটনা সংঘটিত হয়। কিন্তু হিংসা ইয়াতে স্তব্ধ নহ'ল। ৰাজনৈতিক অস্থিৰতা আৰু 2023 আৰু 24 চনত শ্বেখ হাছিনা চৰকাৰৰ পতনে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিছিল। কেৱল 2024 চনৰ আগষ্ট মাহত সংখ্যালঘুৰ ওপৰত 1000ৰো অধিক আক্ৰমণৰ বাতৰি পোৱা গৈছিল। ঘৰ আৰু দোকান লুটপাট কৰা হয় আৰু প্ৰায় 1520টা মন্দিৰ ক্ষতিসাধন হয়। ৰয়টাৰ আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন অনুসৰি 40 জনতকৈ অধিক লোক আহত হোৱাৰ লগতে শ শ পৰিয়াল ঘৰৰ পৰা স্থানান্তৰিত হৈছে। ইতিহাসে যেন আকৌ এবাৰ পুনৰাবৃত্তি কৰিলে, যেতিয়া 2025 চনৰ আৰম্ভণিতে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত উল্লেখ কৰা হ'ল যে মাত্ৰ 3 মাহৰ ভিতৰতে 76টা বৃহৎ আক্ৰমণ সংঘটিত হৈছে, য'ত 23 জন হিন্দুৰ মৃত্যু, 152টা মন্দিৰত আক্ৰমণ, কেইবা ডজন ঘৰ জ্বলোৱা আদিও আছিল। খবৰ অনুসৰি গোটেই বছৰটোত সংখ্যালঘুৰ বিৰুদ্ধে প্ৰায় 2500 হিংসাত্মক কাণ্ড সংঘটিত হৈছে, য'ত 100ৰো অধিক মব লিঞ্চিঙৰ গোচৰ লিপিবদ্ধ কৰা হৈছে। 2025 চনৰ জুলাই মাহত ৰংপুৰ জিলাৰ গংগাচাদ্ৰাৰ এটা সমগ্ৰ হিন্দু চুবুৰীক ফেচবুক পোষ্টৰ অজুহাতত টাৰ্গেট কৰা হৈছিল। 15টাতকৈ অধিক ঘৰ লুটপাট আৰু জ্বলাই দিয়া হয় আৰু মানুহে নিজৰ জীৱন ৰক্ষাৰ বাবে গাঁৱৰ পৰা পলায়ন কৰে। 2025 চনৰ আগষ্ট মাহত এজন কিশোৰৰ ছ'চিয়েল মিডিয়া পোষ্টৰ ফলত 15টা হিন্দু পৰিয়ালৰ ঘৰত আক্ৰমণ চলাইছিল, যাৰ ফলত তেওঁলোকে নিজৰ সম্পত্তি বিক্ৰী কৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল। এই সকলোবোৰ ঘটনাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাংলাদেশৰ ভাৱমূৰ্তি নিৰীক্ষণৰ আওতাত আছে। ৰাষ্ট্ৰসংঘই কেইবাটাও প্ৰতিবেদন প্ৰকাশ কৰিছে। ভাৰতকে ধৰি বহু দেশে সংখ্যালঘু লোকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তথাপিও স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে বাৰে বাৰে নিষ্ক্ৰিয় আৰু শিথিল কাৰ্যৰ অভিযোগ উত্থাপন হৈছে। এই পৰিসংখ্যা আৰু প্ৰতিবেদনৰ আঁৰৰ সত্যটো গভীৰভাৱে যন্ত্ৰণাদায়ক। ধ্বংসপ্ৰাপ্ত মন্দিৰ, জ্বলি যোৱা দোকান, ধ্বংসপ্ৰাপ্ত চোতালৰ মাজত হিন্দুসকলৰ বিশ্বাস হাহাকাৰ কৰি আছে। আৰু এই ছাইৰ মাজত মাথো এটা আশা বাকী আছে যে ভৱিষ্যতে বাংলাদেশ পুনৰুদ্ধাৰ হ'ব। প্ৰতিটো ধৰ্মৰ মানুহে ভয় নোহোৱাকৈ শান্তিৰে জীয়াই থাকিব পাৰিব। আপুনি কি ভাবে? বাংলাদেশৰ হিন্দুক বচাবলৈ ভাৰতে একশ্যন ল'ব লাগেনে? আপোনাৰ মতামত কমেণ্ট কৰি আমাক জনাওক।